বাজেটত চাহ শ্ৰমিকক এককালীন সাহায্যলৈ ত্যাগত শ্ৰমিকৰ প্ৰতিক্ৰিয়া। সোমবাৰে ঘোষণা কৰা অসম চৰকাৰৰ অন্তিমখন বাজেটত চাহ শ্ৰমিকৰ বাবে ৫,০০০ টকা এককালীন সাহায্য প্ৰদান সন্দৰ্ভত এতিয়া চাহ অধ্যুষিত অঞ্চলসমূহ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এয়া ত্যাগ চাহ বাগিচাৰ পৰিৱেশ। এই এককালীন সাহায্যলৈ শ্ৰমিকসকল উৎফুল্লিত হৈছে যদিও এককালীন সাহায্য সমান্তৰালকৈ চাহ শ্ৰমিকৰ প্ৰকৃত সমস্যা যেনে মজুৰি বৃদ্ধি, ভূমিপত্ৰ তথা ৰেচন বৃদ্ধি আদিবোৰ সমস্যা সমাধানৰ বাবেহে আহ্বান জনাইছে। এককালীন সাহায্যতকৈ স্থায়ী সমস্যা সমাধান কৰিলেহে জনগোষ্ঠীটোৰ উত্তৰণ হ'ব বুলি মন্তব্য কৰিছে এইসকল শ্ৰমিকে। ৫,০০০ দিয়া সত্যিকে আমাৰ দৰমহাটো বঢ়াই দিয়ে ভাল আছে, ৩৫১ টকা। আমাৰ সেইটোৱে দাবী জনাইছো আৰু চলিবলৈও দিছে। ৰেচন পাতিও বৰ কম দিছে। এজনে কাম কৰিলে ৩ কেজিকে পাওঁ ১২ দিনত। আৰু কিছুমানতো ল'ৰা ছোৱালী ডাঙৰ হৈ গ'লে কাটিয়ে দিয়ে, সোনকালে পঢ়ি থকা অৱস্থাও কাটি দিয়ে ল'ৰা ছোৱালী। বেছি দিন চলিব নোৱাৰো, ক'ত চলিব পাৰিম? এইটো ৫,০০৫ টকা সেয়ে হয়। এইটো তেনেকৈ হাজিৰাটো থাকি যাব আৰু ল'ৰা ছোৱালীৰ কাৰণেও আৰু বৰ্তমান আমাৰ ৰেচনটোও বৰ কম দিয়ে। আৰু যদি ১২ দিনত কাম কৰিলে যদি আৰু ৩ কেজিকে পাম, তাৰ এইটোৱে গুৰুত্ব দিব লাগে আমাৰ ৰেচন চেচন কাৰণে আৰু জানে দৰমহাটোৰ কাৰণে। আৰু ইপিনে বিশ্ব দৰবাৰত ঝুমুৰ নৃত্যক প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাইছে যদিও প্ৰকৃত সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে অন্তিমখন বাজেটত গুৰুত্ব নিদি কেৱল শ্ৰমিকৰ বাবে এককালীন সাহায্য প্ৰদান কৰাটো ৰাজনৈতিক ষড়যন্ত্ৰ তথা নিৰ্বাচনী টোপ বুলিহে অভিহিত কৰিছে আটাচাৰ বিষয়ববীয়াই। সৰ্বপ্ৰথমে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে চাহ শ্ৰমিকৰ বাবে যি এককালীন ৫,০০০ টকা তেখেতসকলে প্ৰদান কৰিব, কিন্তু আমি প্ৰকৃতাৰ্থত আমি ভাবোঁ যে এই চাহ জনগোষ্ঠীৰ যদি উন্নয়নৰ কথা তেওঁলোকে চিন্তা কৰে, তেন্তে তেওঁলোকে চাহ জনগোষ্ঠীৰ যিবোৰ আচলতে প্ৰধান সমস্যা, জনজাতিকৰণেই হওক, ভূমিপট্টা হওক বা আমাৰ যি দৈনিক মজুৰি ৩৫০ টকা বৃদ্ধি কৰাৰ আমাৰ যি দাবী আছিলে, তেওঁলোকে যদি সঁচা অৰ্থত জনগোষ্ঠীটো উন্নয়ন কৰাৰ কথা চিন্তা কৰিছে, তেন্তে এই সমস্যাবোৰ আচলতে সমাধান কৰাটো আমি বিচাৰোঁ। যি ঝুমুৰটো পাতিলে সেইটোতো বিশ্ব দৰবাৰলৈ নিছে, তোমালোকৰ লোকনৃত্য। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে যি আমাৰ আচলতে বাগিচাৰ যি আচলতে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ যি আচলতে জাতীয় নৃত্য কৰ্মক তেখেতসকলে বিশ্ব দৰবাৰত তেখেতসকলে প্ৰতিষ্ঠা কৰিলে। তাৰ বাবে আমি পূৰ্বতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, এতিয়াও কৰিছোঁ। কিন্তু আচলতে কেৱল ঝুমুৰতে সীমাবদ্ধ হ'লে নহ'ব। তেখেতসকলে আচলতে সঁচা অৰ্থত যদি তেওঁলোকে উন্নয়নটো বিচাৰে, তেন্তে চাহ জনজাতি বা আদিবাসীসকলৰ যি প্ৰধান সমস্যা, জনজাতিকৰণ, মাটিৰ পট্টা, তেখেতসকলে এইবোৰ আচলতে সমস্যাবোৰ সমাধান হোৱাটো আমি বিচাৰোঁ। কেনেকুৱা এই বাজেটখনৰ আমি আচ্ছাই সন্তোষ বুলি আমি ক'ব নিবিচাৰোঁ, কাৰণ আমি যিহেতু পূৰ্বৰে পৰা আমি কেইবাবাৰো দাবী জনাইছোঁ। আচলতে নিৰ্বাচনৰ পূৰ্বে তেখেতসকলে ৫,০০০ টকা যি সাহায্য তেওঁলোকে আগবঢ়াইছে, ইয়াৰ পূৰ্বেতো যেতিয়া সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী যেতিয়া আছিলে, তেখেতসকলে তেতিয়াও এইটো ৫,০০০ টকাকৈ তেওঁলোকে এনেকৈ এককালীন সাহায্য তেওঁলোকে দিছিলে। কিন্তু তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে যে এই আচলতে এনেধৰণৰ সাহায্যবোৰ তেওঁলোকে প্ৰদান কৰে, তাতকৈ মই ভাবোঁ যে আমাৰ যিবোৰ আচলতে প্ৰধান সমস্যা এইবোৰ দূৰ কৰিব লাগে। নিৰ্বাচনী টোপ বুলি ভাবে? ডেফিনেটলি নিৰ্বাচনী টোপ বুলি আমি ক'ব লাগিব, কাৰণ ৫,০০০ টকাৰ আমাৰ আচলতে জাতিটোৰ উন্নতি হ'ব বা এজন শ্ৰমিকৰ উন্নতি হ'ব বুলিতো 5,০০০ টকাতটো হ'ব নোৱাৰে। তেন্তে যদি সঁচা অৰ্থত তেওঁলোকে যদি উন্নতি বিচাৰে, তেন্তে আমাৰ সমস্যাবোৰ সমাধান কৰক। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।